সেইবাবে ৰাতি সদায় শুওঁতে চেক কৰিব লাগে যে আজিৰ দিনটোত মই কিবা সৰু কথাতে কিবা কৰিব নলগীয়া প্ৰতিক্ৰিয়া কৰিলোঁ নেকি, বা কোনোবাই কিবা কৈছিল তেওঁৰ নেপথ্যত তেওঁৰ ইণ্টেনশ্যন বেয়া নাছিল, মই এনেই বেয়া পাই পেলালোঁ নেকি, বা তেওঁৰ কথাটোনো কি কৈছিল, এবাৰ আপুনি আকৌ ৰিচেক কৰিব দেই। আৰু কোনেও কথাত এটা কঠোৰ সিদ্ধান্ত কেতিয়াও লৈ নল'ব। তেওঁৰ সেই ব্যক্তিয়েনো কি কৈছিল সেই কথাটো আপুনি চেক কৰিব, চাব, ৰিমাইণ্ড কৰিব। তাৰপিছত আপুনি তেওঁক ক্ষমা কৰি দিব যে সেয়া তেওঁৰ সংস্কাৰ, তেওঁ কৈছিল, সি মোৰলৈ কেনেকৈ আহি মোক ডিষ্টাৰ্ব কৰিব পাৰে। উদাহৰণস্বৰূপে আপোনাৰ ঘৰৰ পদূলিত যদি কোনোবাই গাৰ্বেজৰ বাকচ এটা পেলাই থৈ যায়, জাবৰি থকা যদি এটা পলিথিন পেলাই থৈ যায়, আপুনি কি কৰিব? সেই ব্যক্তিক আপুনি সদায় এৰিবনে বাৰু? নেৰে, হয়নে? সদায় পেলাই থৈ যায়, এদিনটো আপুনি তাক ধৰিব ন। ঠিক একেদৰে আজি মনুষ্যৰ বেয়া সংস্কাৰৰ যিবিলাক সংস্কাৰ, ব্যৱহাৰ, কথা বতৰা, সেইবিলাক সদায় আপোনালৈ আহি আছে এটা গাৰ্বেজৰ নিচিনাকৈ। এতিয়া কথা হ'ল সেইটো আপুনি ইয়াত ৰাখিবনে, নে তাক ইগন'ৰ কৰিব, নে তাক নাহিবলৈ আপুনি নিজৰ সুৰক্ষা বেহু বনাব। গতিকে এই সুৰক্ষা বেহু বনোৱাৰ এটাই উপায় হৈছে মেডিটেশ্যন। যি ব্যক্তি ৰাতিপুৱা শুই উঠি মেডিটেশ্যনৰ দিনটো আৰম্ভণি কৰে, সেই ব্যক্তিক কোনো সৰু ডাঙৰ কথাই হঠাতে কেতিয়াও কোনো কাৰণত আঘাত কৰিব নোৱাৰে, আক্ৰমণ কৰিব নোৱাৰে দেই। সেইবাবে ৰাতিপুৱাই মেডিটেশ্যনৰ দ্বাৰা আৰু শুদ্ধ শক্তিশালী সংকল্পৰ দ্বাৰা ৰাতিপুৱাটো আপুনি সুৰক্ষিত কৰি লওক। পৰমাত্মাৰ ছত্ৰছায়াত আপুনি নিজকে যেতিয়া সুৰক্ষিত কৰি ল'ব, কোনো ধৰণৰ কথা বতৰা, ঘটনা পৰিঘটনাই আপোনাক সহজে আপোনাক হিলাব নোৱাৰিব। আপোনাৰ দিনটো শুভ হওক। ওম শান্তি।